ফৰেন্সিক বিশেষজ্ঞৰ উপস্থিতিত জিএমচিএইচত আজি সম্পন্ন হ'ব ভৱেশ ডেকাৰ মৰণোত্তৰ পৰীক্ষা। ইতিমধ্যে হত্যাত অভিযুক্ত ছাত্ৰজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আন তিনিজন ছাত্ৰকো সোধাপোছাৰ বাবে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। সোমবাৰৰ দিনটোত চিপাঝাৰৰ পদুম পুখুৰী হাইস্কুলৰ 7গৰাকীকৈ শিক্ষককো সোধাপোছা কৰিছে আৰক্ষীৰ দলে। আৰক্ষীয়ে জেৰা চলাই বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকো ছাত্ৰ ভৱেশ ডেকাৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাইছে গাঁওবাসীয়ে। সোমবাৰে আৰক্ষী চকীৰ চৌহদত শতাধিক জনতাই ভিৰ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। আমি পুনৰবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ প্ৰতিগৰাকী লোককে আচলতে এই ঘটনাই জোকাৰি গৈছে। বৰ্তমান সময়ছোৱাত ছাত্ৰ ছাত্ৰীৰ মাজত বা শিক্ষাৰ্থীৰ মাজত এনে ধৰণৰ অপৰাধ মানসিকতা কিয় হঠাৎ বৃদ্ধি পাবলৈ সুবিধা পাইছে তাক লৈ আচলতে কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে। এজন নৱম শ্ৰেণীৰ ছাত্ৰ কেইজনমান দশম শ্ৰেণীৰ ছাত্ৰই যিধৰণে প্ৰহাৰ কৰি মৃত্যুক আকোৱালি ল'বলগীয়া এক পৰিস্থিতিৰ সূচনা ঘটাইছে, এই ঘটনাই আচলতে প্ৰত্যেকগৰাকী ব্যক্তিক ভাবিবলৈ বাধ্য কৰাইছে একাংশ বিদ্যালয়ত বৰ্তমান সময়ছোৱাত কি চলিছে। গুৰু গোসাঁই নমনা হৈছে একাংশ শিক্ষাৰ্থী। বৰ্তমান সময়ছোৱাত পৰিয়ালটোৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। নিজৰ সন্তানক হেৰুৱাইছে অভিভাৱকে। বৰ্তমান সময়ছোৱাত যথেষ্ট আচলতে এক অবৰ্ণনীয় পৰিৱেশৰ মাজত থাকিব লগা হৈছে। আৰু বৰ্তমান সময়ছোৱাত সমগ্ৰ বিষয়টোৰ এক উচিত তদন্ত দাবী কৰিছে প্ৰত্যেকগৰাকী ব্যক্তিয়ে। আৰু সতীৰ্থৰ প্ৰসাৰত যিহেতু ছাত্ৰৰ মৃত্যু হৈছে তাক লৈ চিপাঝাৰত এক প্ৰকাৰ অভাৱনীয় পৰিস্থিতি বিৰাজ কৰি আছে। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ সতীৰ্থ মনোজ আলী আপোনাৰ কাষলৈ। মনোজ, যিহেতু আমি কালিৰে পৰা সমগ্ৰ বিষয়টোৰ আমি প্ৰতিটো মুহূৰ্তৰ খবৰ জনাই আছোঁ, এই মুহূৰ্তত আপোনাৰ হাতত কি সমূহ তথ্য আছে মনোজ? চাওক সমীৰণ, আপুনি কোৱাৰ ধৰণে এটা কথা অৱতাৰণা কৰিব বিচাৰিছোঁ যে চেকনিৰ আগত বিদ্যাৰ যিটো পৰম্পৰা, সেই পৰম্পৰা নোহোৱাৰ বাবে আচলতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ বুলি দুই একে মত প্ৰকাশ কৰিছে। আৰু কিন্তু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে এই পদুম পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত দুই একগৰাকী ব্যক্তি উপস্থিত হৈছে। শিক্ষক কৰ্মচাৰী দুই একগৰাকী উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। ঘটনাই এতিয়ালৈকে স্বাভাৱিক অৱস্থা অহা নাই যদিও ইয়াত কিন্তু মানুহৰ প্ৰৱেশ ঘটিবলৈ দেখা পোৱা গৈছে। আমি বিদ্যালয়খনৰ পৰিৱেশ দেখুৱাইছোঁ। ইয়াত আৰক্ষীৰ লোক আহি উপস্থিত হৈছে আৰু যি ছাত্ৰগৰাকীয়ে ভৱেশ ডেকাই যিখন চাইকেল ব্যৱহাৰ কৰিছিল সেই চাইকেলখন দেখুৱাইছোঁ। এনেধৰণে আজিও এই চাইকেলখন এই স্কুলৰ চৌহদতে থকা দেখিবলৈ পোৱা গৈছে, যাৰ বাবে এটা শোকাকুল পৰিৱেশ, এক নিৰ্মম পৰিৱেশ এই বিদ্যালয়খনত। আৰু স্থানীয় সচেতন ব্যক্তিয়ে এই ক্ষেত্ৰত যথেষ্ট দুখ প্ৰকাশ কৰিছে। তেওঁলোকে এনেধৰণৰ ঘটনা কেতিয়াও হ'ব বুলি কাহানিও ভবা নাছিল, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ অন্তৰত এতিয়া দুখৰ উন্মেষ ঘটিছে। কথা পাতিম আপোনালোকে বিদ্যালয়খনৰ স্থানীয় ব্যক্তি, আপোনালোকে এই অঞ্চলত আহি এতিয়া এই বিদ্যালয়খনৰ এনে এটা অনাকাংক্ষিত ঘটনা হ'ব বুলি কাহানিও ভবা নাছিল? নিশ্চয়, আমি নিশ্চয়কৈ ভবা নাছিলোঁ। আমি যিহেতু এইখন বিদ্যালয়ত আমি নিজে পঢ়ি গৈছোঁ, এই বিদ্যালয়খনৰ যথেষ্ট আমি ছাৰ বাইদেউসকলৰ পৰা মৰম পাইছিলোঁ, অনুশাসনো পাইছিলোঁ সেই সময়ত। আৰু এই বিদ্যালয়খনত এনে ঘটনা ঘটিব বুলি আমি কোনো কাৰণত জীৱনতেই ভবা নাছিলোঁ, কোনো কালেই ভবা নাছিলোঁ। আমি ভাবিছিলোঁ এই বিদ্যালয়ৰ পৰা যথেষ্ট সুনাম পাম, কিন্তু সেই অনুসৰি পাইছিলোঁ যথেষ্ট। কিন্তু যোৱাকালি হঠাৎ যিটো ঘটনা ঘটি গ'ল, এই ঘটনাটোৱে কিন্তু আমাক ব্যথিত কৰিছে, নিশ্চয়কৈ কৰিছে। আমাক নহয়, আমাৰ এই অঞ্চল নহয়, সমগ্ৰ অসমতে এটা কুপ্ৰভাৱ পৰি গৈছে। এনে বিদ্যালয়ত শিক্ষানুষ্ঠানত যিসকলে ভাবে আমাৰ ল'ৰা ছোৱালী গৈছে, আমাৰ ল'ৰা ছোৱালী নিৰাপদ হ'ব, তাৰ পৰা মানুহ হৈ আহিব, মানৱ সম্পদ হৈ আহিব, কিন্তু আজি দেখিছোঁ আমাৰ বিদ্যালয়খন বুলিয়েই নহয়, সমাজৰ সকলো স্তৰতে আমাৰ মানৱ সম্পদ গঢ়া যিটো ছিষ্টেম, এই ছিষ্টেমটোত আমাৰ ক'ৰবাত নহয় ক'ৰবাত বিচ্যুতি নিশ্চয় ঘটিছে। এইখিনি ক্ষেত্ৰত সকলোৱে আমি সচেতন হোৱাটো প্ৰয়োজন বুলি আমি এটা অনুভৱ কৰিছোঁ। উল্লেখ কৰিব লাগিব, যিহেতু বিদ্যালয়খনৰ যিসমূহ শিক্ষক কৰ্মচাৰী, তেওঁলোকক কেইবাগৰাকীও শিক্ষক কৰ্মচাৰী আজিও থানালৈ তলব কৰা হৈছে। তেওঁলোকক কিছু সময় পিছতেই পাথৰিঘাট আৰক্ষী চকীত তেওঁলোক উপস্থিত হ'ব লাগিব বুলি ইতিমধ্যে আমি আৰক্ষী সূত্ৰৰ পৰা গম পাইছোঁ। যিহেতু বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী এতিয়াও এই বিদ্যালয়খনত উপস্থিত হোৱা নাই, কাৰণ তেওঁৰ প্ৰতি আচলতে প্ৰশাসনে এটা বিশেষ ব্যৱস্থাৱলী ৰূপায়ণ কৰা আমি দেখিবলৈ পোৱা গৈছে। আৰু আমি দেখুৱাইছোঁ যে যি শিক্ষক, অভিভাৱক, যে ছাত্ৰ সমাজ, এনেধৰণৰ সমন্বয়হীনতাৰ বাবেই এনেধৰণৰ ঘটনা হোৱা বুলি দুই একে মত প্ৰকাশ কৰিছে। আমি কথা পাতিম চেকনিৰ আগত যিটো বিদ্যা পৰম্পৰা, সেই পৰম্পৰাটো নোহোৱাৰ বাবে আচলতে এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি দুই একে মত প্ৰকাশ কৰিছে। কিন্তু আজি এই মুহূৰ্তত সেই কথা আমি অনুভৱ কৰিছোঁ যে চেকনিৰ আগত যিটো বিদ্যা, এনেকুৱা এটা সময় আছিল যিটো সময়ত বিদ্যালয়ৰ প্ৰধান শিক্ষকে হওক বা বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক এগৰাকীয়ে বাৰাণ্ডাত এডাল বেট লৈ যেতিয়া ঘূৰি ফুৰিছিল, মানে ছাত্ৰ ছাত্ৰীয়ে সমী কৰিছিল। এতিয়া আজিৰ সেই প্ৰাসংগিকতা আকৌ যেন পুনৰ ঘূৰি অহাৰ এটা প্ৰয়োজনীয়তা আহিছে, এই ধৰণত আমি অনুভৱ কৰিছোঁ। এতিয়া বিদ্যালয় সেই ধৰণৰ এটা লাগে, অনুশাসনৰ ব্যৱস্থাটো লাগে। এতিয়া আমি আশা ৰাখিছোঁ হয়তো এই ক্ষেত্ৰত
কৰ্তৃপক্ষই এই ধৰণৰ ব্যৱস্থা ল'বৰ কাৰণে হয়তো বিবেচনা কৰিব। বিদ্যালয়ত যিহেতু চৌহদত উপস্থিত হৈছে আপোনালোকে কাক কাক দেখিছে কেনেধৰণে এতিয়া বিদ্যালয়খনৰ সময় অতিবাহিত হৈ আছে বাৰু? এতিয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকী আহিছে, 2 শিক্ষক আহিছে। এতিয়া এটা প্ৰায় অভিযোগো শুনিছোঁ যে বহুতগৰাকী শিক্ষক এতিয়ালৈ আহি পোৱা নাই। নিশ্চয় হয়তো তেওঁলোকৰ আজি যি থানাৰ লগত বা বিভাগীয় কৰ্তৃপক্ষৰ লগত যিটো যোগাযোগ তেনেকুৱা কাৰণতো নাহিব পাৰে। এই ক্ষেত্ৰত আমি বিশেষকৈ অৱগত নহয়, কিন্তু এই মুহূৰ্তত মাত্ৰ 3গৰাকী শিক্ষক ইয়াত উপস্থিত আছে। মই উল্লেখ কৰিব বিচাৰিছোঁ সমীৰণ যে ভৱেশ ডেকা যিগৰাকী মনোজ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আচলতে খুব প্ৰাসংগিক বিষয়ে তেখেতসকলে উদুকি আহিছে বৰ্তমান সময়ছোৱাত। যথেষ্ট অনুশাসনহীনতাত ভুগিছে নেকি? আচলতে অনুশাসন নথকাৰ বাবে এনেধৰণৰ পৰিৱেশ বিদ্যালয়সমূহত বৰ্তমান সময়ছোৱাত সৃষ্টি হৈছে নেকি, তাক লৈ কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে। পৰৱৰ্তী সময়ত আচলতে লক্ষণীয় হ'ব যে একাংশ শিক্ষাৰ্থীৰ এই মানসিকতাটো আচলতে পৰিৱৰ্তন হয় নে নহয়।